আমাৰ মানে তামোলপুৰ যিটো কোৱাৰ্টাৰ আছিলে ইটছ ভেৰি বিগ এতিয়া ভাঙি পেলালে এতিয়া নাই আৰু এইটো তাৰ ফ্ৰণ্টতে এজোপা মানে কোৱাৰ্টাৰটোৰ ফ্ৰণ্টত মস্ত বকুল গছ এজোপা আছে মোক মাহঁতে কৈ থাকে আৰু মা বেছিকে আৰু দেউতাই নকয় কিন্তু দেই মায়ে কৈ থাকে ৰাতিপুৱা পঢ়িব লাগিব মই পঢ়িম মই একো নাই মই টেষ্টত 95% পাইছো মেট্ৰিকত 73 কমি গ'ল নাই পাত্তাই নিদিলো মই পঢ়াতে ইমান পাত্তা দিয়া নাই মই বাহিৰা কিতাপ বেছি পঢ়ো মই তেতিয়া ও হেনৰি পঢ়ো এইবোৰ কিতাপ মই কিয় পঢ়ি থাকিম বাৰু একেখন কিতাপ যদি মই তেতিয়া আমাৰ 8, 9, 10 একেলগে আছিলে এতিয়াহে বেলেগ হ'ল চবৰ পৰা কুৱেশ্যন আহে 3টা ক্লাছ মই একেলগে পঢ়ি থাকিম মই পাগল নেকি মই এনেই মাক দেখুৱাবৰ কাৰণে মানে বেগটোত কিতাপ কেইখনমান ভৰাই বকুল গছবোৰ উঠি যাম ওপৰত মই একদম ডাল চাল বান্ধি এনেকে বহিবলৈ জেগা এটা বনাই লৈছো মানে এনেকে বহি লওঁ এনেকে বেগটোত থাকে একো ঘেণ্টাও নকওঁ চৰি ঘেণ্টাটো বেয়া শব্দ নহয় একদম নকবা হা তেতিয়া নকৈছিলা তুমি নতুনকে হৈছে তোমাৰ সেইটো ভূপেন্দ্ৰকে কৈছিলে ঘেণ্টা বুলি হ'লেও তেতিয়া নকৈছিলা দিয়া তুমি বহুত মৰম লগা ভাল ল'ৰা আছিলে এতিয়া কোৱা পঢ়া শুনাটো এনেই আৰু কিন্তু সেইখিনি সময়তো তোমাৰ কোৰত কি আছিল ভাগ্য ভাল তোমাক লগ নাপালো মই আজিতো তোমাক কান্দিম বুলিয়ে আহিছো ভালকৈ কোৰত কি আছিল কোৰত যোৱা কি বস্তু তোমাৰ কোৰলৈ যোৱা তাত তেতিয়া এইটো তুমি যিবোৰ কৈ আছা সেইটো কোৰ নহয়তো কোৰত কি আছে That's a fascination. It's nothing. It's like কিন্তু তোমাৰ কোৰত থকা মানুহজন কোন আছিল as a 15-year boy or 16 years, yes, I fascinated. He don't fascinate কৰিছিল many girls. Music আৰু জীৱনৰ কিবোৰ কথাই তোমাক ফেচিনেট কৰিছিল এইখিনি